আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আমলখিৰ চাটনি এখন বনাবলৈ লৈছোঁ। তাৰ বাবে আমলখি লৈছোঁ, গুড় আৰু চেনি লৈছোঁ আৰু ইয়াতে মই অলপ নিমখ ল'ম। প্ৰথমতে মই আমলখিখিনি অলপ বইল কৰি ল'ম। কেৰাহীখন পাতি ল'লোঁ আৰু পানী উতলি আছে। ইয়াতে মই এতিয়া চালনীখন বহাই দিম আৰু ঢাকি দিম 10 মিনিটৰ বাবে ভিজিবলৈ দিম। এয়া 10 মিনিটৰ পিছত মই ইয়াত ঢাকনি এৰুৱাই দিলোঁ আৰু ইয়াত ধুনীয়াকৈ হৈ গৈছে। এইখিনি মই অলপ সময় ঠাণ্ডা হ'বলৈ দিম। আমলখিখিনি সম্পূৰ্ণভাৱে ঠাণ্ডা হ'ল আৰু ইয়াৰ পানীখিনিও শুকালে। মই এতিয়া গ্ৰেট কৰি ল'ম। গোটেইখিনি মই এনেদৰে কৰি ল'লোঁ, গ্ৰেট কৰি ল'লোঁ আৰু তাৱাখন গৰম হ'লত এয়া মই আমলখিখিনি দি দিম। আৰু এইখিনি 1 মিনিট সময় ভাজি ল'ম। এনেদৰে ভজাৰ পিছত এয়া মই গুড় দি দিছোঁ। গুড় এই বাতিটোৱে মই এবাতি লৈছিলোঁ আৰু এইখিনি মই সৰু সৰুকৈ কাটি লৈছিলোঁ। লগতে মই চেনি এচামুচো দি দিছোঁ, নিমখ এচামুচ দি দিছোঁ। আদা লৈছিলোঁ, এয়া মই কাটি অকণমান শুকুৱাই লৈছিলোঁ। এইখিনি দি দিছোঁ, সৰু সৰুকৈ কাটি লৈছিলোঁ। আৰু গুড়খিনি ভালদৰে গলি যাবলৈ দিম। এনেদৰে লৰাই থাকিম অলপ সময়। আৰু ইয়াত জালুকৰ গুড়ি এচামুচ দি দিছোঁ, ৰেড চিলি পাউডাৰ দি দিছোঁ আৰু গৰম মছলা আধা চামুচ দি দিছোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি হৈ গৈছে, মই অফ কৰি দিম গেছটো, কাৰণ বেছি ভাজি থাকিলে টান হৈ যাব। ঠাণ্ডা হ'লে এনেও অলপ টান হ'ব, এনেই লেজুৱাকৈ ৰাখিম। এয়া ঠাণ্ডা হ'লত মই চিচাৰ বটল এটাত ভৰাই ল'লোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। লগতে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।